আসসালামু আলাইকুম। উপস্থিত সদৌটিলৈ ৭৯তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ এই দিনটোতে ব্ৰিটিছৰ কবলৰ পৰা আমাৰ মুৰব্বীসকলে স্বাধীন ভাৰতবৰ্ষ আমাক দি গৈছে। আজিৰ এই ৭৯তম স্বাধীনতা দিৱস গোৱালপাৰা জিলা জমিয়ত উলামাই আজিৰ এই স্বাধীনতা দিৱস উপলক্ষে গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা যি উদযাপন কাৰ্যসূচী হাতত লৈছোঁ, সেই উপলক্ষে দুআষাৰ ক'বলৈ আৰু স্বাধীনতা সংগ্ৰামত ভাৰতবৰ্ষৰ স্বাধীনতাত জমিয়ত উলামাই হিন্দৰ অৱদান সম্পৰ্কে দুআষাৰ চমুকে ক'বলৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ ৰাজ্যিক প্ৰতিনিধি হজৰত আলহাজ মুফতি শ্বাহাবুদ্দিন কাছিমি চাহাবক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। সম্মানীয় গোৱালপাৰা জিলা জমিয়তৰ সম্পাদক, স্থানীয় মুৰব্বী, জমিয়ত কৰ্মী আৰু উপস্থিত স্বাধীনতা প্ৰেমী ভাৰতীয় নাগৰিক বন্ধুসকল, ১৯৪৭ চনত ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল। তাৰ আগতে প্ৰায় ২০০ বছৰমান সময় আমাৰ ভাৰত দেশখন ব্ৰিটিছৰ নিৰ্মম অন্যায়ৰ কবলত আছিল। আমাৰ পূৰ্বজসকলে সকলো ধৰণৰ ত্যাগ, কুৰ্বানী, ছেক্ৰিফাইচ কৰি এইখন দেশক এক পবিত্ৰ দান কৰি গৈছে। এই হোৱাৰ পিছতে তাৰ ভাৰতবৰ্ষত যিটো জাতীয় ৰাজনৈতিক সংগঠন জমিয়ত উলামায়ে হিন্দ, বহু মানুহে নাজানে, বহু মানুহৰ অজানাত আছে। কাৰণ জমিয়তৰ লগত সম্পৰ্ক যদি কোনোবাৰ কম থাকে তেনেহ'লে এইটো জানিব নোৱাৰে। জমিয়ত উলামায়ে হিন্দ অকলে এটাই জাতীয় সংগঠন, যি সংগঠনে পূৰ্ণ স্বাধীনতাৰ দাবী কৰিছিল। বহু ৰাজনৈতিক আৰু পৰা জমিয়তে এইটো অনুভৱ কৰিছিল যে এইখন দেশ ব্ৰিটিছৰ কবলৰ পৰা মুক্তি লাভ কৰিব লাগে। আমাৰ পূৰ্বজসকলৰ মাজত যিসকলৰ নাম আমাৰ জনা আছে, আমি মহাত্মা গান্ধী বুলি জানো, জৱাহৰলাল নেহৰু জানো, নেতাজী সুভাষ চন্দ্ৰ বসু জানো, কিন্তু মৌলানা শেখ মাহমুদুল হাছান, হুসেইন আহমদ মদনী, মৌলানা ইছমাইল শহীদ, মৌলানা শাহ আতাউল্লাহ বুখাৰী প্ৰমুখকে যিসকলে আমাৰ এই দেশখনৰ স্বাধীনতাৰ সপোন দেখিছিল, তেওঁলোকৰ নাম বহু মানুহে নাজানে। আৰু পূৰ্ণ স্বাধীনতাৰ দাবী কোনো সংগঠনেই কৰা নাছিল। একমাত্ৰ জমিয়ত উলামায়ে হিন্দে পূৰ্ণ স্বাধীনতাৰ দাবী জনাইছিল। আৰু টু নেশ্যন দ্বিজাতি তত্ত্ব যিটো আছে, যে ভাৰতবৰ্ষত এঠাইত হিন্দু মানুহ থাকিব আৰু মুছলমান হৈ পাকিস্তানত থাকিব, তাৰ বিৰোধিতা কৰিছিল। আৰু লীগসকলে এই বিৰোধিতাৰ ফলত জমিয়তৰ বুজুৰ্গসকলক অপমান আৰু তেওঁলোকৰ লগত যিমান অন্যায় আচৰণ কৰিছিল, ইতিহাসৰ পাতত আজিও স্পষ্ট পৰিলক্ষিত আছে। জমিয়ত উলামায়ে হিন্দ প্ৰথম দিনৰ পৰা টু নেশ্যন থিয়ৰীৰ বিৰোধিতা কৰিছিল। দু কৌমি নজৰিয়া যিটো কোৱা হয়, দ্বিজাতি তত্ত্ব, তাৰ বিৰোধিতা কৰিছিল। আৰু আজিৰ দিনতো আমাৰ এই স্থিতি আছে, আমি কেতিয়াও সমৰ্থন কৰা নাছিলো, আজিও নাই। আজি যিসকলে আমাৰ ওপৰত কিছুমান আৰোপ দিব বিচাৰে, তেওঁলোকৰ ইতিহাসৰ জ্ঞান কম আছে। ১৫ আগষ্টৰ স্বাধীনতা দিৱস এটা আকস্মিক বা সাময়িক বস্তু নহয়, এটা স্থায়ী চেতনাবোধ, যে আমি যিটো স্বাধীনতা লভিছো, এই স্বাধীনতাত আমাৰ দেশৰ সাৰ্বভৌমত্ব, ঐক্য, সম্প্ৰীতি আৰু একেলগে থকাৰ যিটো চিন্তা, চেতনা, ধাৰণা, এই ধাৰণা 15 আগষ্টৰ স্বাধীনতাৰ এই মুহূৰ্তত আমি
কৰিব লাগে। আজি দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হৈছে, আমি স্বাধীনতা লাভ কৰিছো, কিন্তু স্বাধীনতাৰ অৰ্থ এই নহয় যে আমি এই স্বাধীনতাত যি ইচ্ছা তাকেই কৰিম। আমাৰ ওপৰত এখন কিতাপ আছে, যিটো আমি ইণ্ডিয়ান কনষ্টিটিউচন বুলি বা ভাৰতবৰ্ষৰ সংবিধান বুলি কওঁ। সংবিধানক সন্মান কৰি, সংবিধানৰ নিয়ম বিধি বিধান পালন কৰি আমি যাতে ভাল নাগৰিক হৈ আৰু দেশৰ হকে দেশৰ হকে কাম কৰি যাব পাৰো, তারই এটা স্মৃতিৰ দিন। আজিৰ এই দিনত আমি উপস্থিত সকলক শলাগিছো আৰু সকলক শুভকামনা যাচিছো, সকলক মোবাৰকবাদ জ্ঞাপন কৰিছো। আৰু যি পূৰ্বপুৰুষসকলে ইমান ত্যাগ কুৰবানীৰ বিনিময়ত এই দেশখন স্বাধীন কৰি আমাৰ হাতত দি গৈছিল, তেওঁলোকৰ আত্মাৰ মাগফিৰত আৰু সদ্গতিৰ কাৰণে সৃষ্টিকৰ্তা আল্লাহ তাআলাৰ তাতে দোৱা কৰিছো যে তেওঁলোকে আজি আমাক স্বাধীন কৰি দি গৈছিল। গতিকে আজি আমি স্বাধীনতাৰ নিচিনা এটা পবিত্ৰ, এটা শান্তিময়, এটা উজ্জ্বল এটা বস্তু হাতত পাইছো আৰু আমি মানে সন্মানেৰে জীয়াই থকাৰ এই সুযোগ লাভ কৰিছো। আজিৰ এই শুভক্ষণত যিসকলে এইখনত আয়োজন কৰিছে তেওঁলোকক লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ইয়াতে মই সংক্ষিপ্ত বক্তব্য সামৰিছো। এতিয়া মই জয় হিন্দ। পতাকা উত্তোলন কৰিবৰ কাৰণে অসম ৰাজ্যিক জমিয়ত উলামাৰ ৰাজ্যিক প্ৰতিনিধি জন গণ মন বিনায়ক জয় হে ভারত ভাগ্য বিধাতা।